নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি 2025 চনৰ যিখিনি জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে ইম্পৰ্টেণ্ট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আছে, ক্ৰীড়াৰ সৈতে সম্পৰ্কিত সাম্প্ৰতিক ঘটনা প্ৰবাহ, এইখিনি আমি ডিছকাছ কৰিম। ভিডিঅ'টো টোটেল 82টা MCQ আছে। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টোত জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহখনলৈকে আছে। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু ইয়াৰে PDF-খন আপোনালোকে আমাৰ লাষ্ট 12 মান্থ কাৰেণ্ট এফেয়াৰ্ছৰ PDF বুকলেটখনত পাব। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে আছে। আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি হ'ব। 2100ৰো অধিক MCQ আছে আৰু এড হ'ব। ডিচেম্বৰ মাহখনৰ যিখিনি টপিক আছে সেইখিনি এড কৰা হ'ব। এতিয়া চাব পাৰে নৱেম্বৰ মাহখনৰ অলৰেডি এড কৰা হৈছে। এই বুকলেটখন আপোনালোকে পাৰ্চেছ কৰিব বিচাৰিলে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে, হুইচ কাউণ্ট্ৰি অন 2025 ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ? কোনখন দেশে 2025 চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছে? নিশ্চয় সকলোৱে জানে। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। ভাৰতে জয়লাভ কৰিছে 2025 চনৰ ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ। ইয়াতে চাব পাৰে কাৰেক্ট এনচাৰ ইজ ইণ্ডিয়া। ইয়াতে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, ইণ্ডিয়াৰ এইটো প্ৰথমটো টাইটেল আছিলে ৱৰ্ল্ড কাপৰ। কেপ্টেইন কোন আছিলে ভাৰতীয় দলটোৰ? হৰমনপ্ৰীত সিং আছিলে ভাৰতীয় দলটোৰ কেপ্টেইন। ইণ্ডিয়া আৰু শ্ৰীলংকা দেশ দুখনে হোষ্ট কৰিছিলে ৱৰ্ল্ড কাপ 2025টো ওমেন্সৰ। চাউথ আফ্ৰিকা আছিলে ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব। আৰু প্লেয়াৰ অফ দ্য ছিৰিজ কোনে লাভ কৰিছিলে? দীপ্তি শৰ্মাই, ভাৰতীয় খেলুৱৈ এখেতে লাভ কৰিছিলে প্লেয়াৰ অফ দ্য ছিৰিজ এৱাৰ্ডটো। আটাইতকৈ বেছি ৰান কৰিছিলে চাউথ আফ্ৰিকাৰ কেপ্টেইন লাউৰা অলভাৰ্ডেতে। আটাইতকৈ বেছি উইকেট কোনে লাভ কৰিছিলে? দীপ্তি শৰ্মাই আটাইতকৈ বেছি উইকেট লাভ কৰিছিলে, টোটেল 22টা উইকেট লাভ কৰিছিলে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে, হু বিকাম ইণ্ডিয়াছ 91st চেছ গ্ৰেণ্ড মাষ্টাৰ? 91 সংখ্যক দবা গ্ৰেণ্ড মাষ্টাৰ হৈছে এখেতৰ নাম হৈছে অপশ্যন চি ৰাহুল VS। ৰাহুল VS হৈছে 91st চেছ গ্ৰেণ্ড মাষ্টাৰ। আৰু দিব্যা দেশমুখ হৈছে 88th চেছ গ্ৰেণ্ড মাষ্টাৰ, এইটো মনত ৰাখিব। ৰোহিত কৃষ্ণা হৈছে 89th চেছ গ্ৰেণ্ড মাষ্টাৰ। আৰু এই হৰিকৃষ্ণন এৰা হৈছে 87th চেছ গ্ৰেণ্ড মাষ্টাৰ। ইয়াতে চাব পাৰে 88 চেছ গ্ৰেণ্ড মাষ্টাৰ হৈছে দিব্যা দেশমুখ, 89 ৰোহিত কৃষ্ণা, আৰু 90th মনত ৰাখিব ইলাম পাৰ্থী এয়াৰ হৈছে 90th চেছ গ্ৰেণ্ড মাষ্টাৰ। নেক্সট কুৱেশ্যনলৈ যাম আমি। 3 নম্বৰ কুৱেশ্যনটো হৈছে, হুইচ টিম অন 2025-26 দুলেপ ট্ৰফি? দুলেপ ট্ৰফিটো ক্ৰিকেট খেলৰ সৈতে এটা সম্পৰ্কিত খেল হয়, ক্ৰিকেট টুৰ্ণামেণ্ট হয় এইটো এটা। ইয়াৰে অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। চেণ্ট্ৰেল জোনে জয়লাভ কৰিছে দুলেপ ট্ৰফি 2025 পৰা 26টো। ইয়াতে চাব পাৰে ক্ৰিকেট টুৰ্ণামেণ্ট হয় এইটো এটা। চাউথ জোন আছিলে ৰানাৰ্ছ আপ। প্লেয়াৰ অফ দ্য ছিৰিজ লাভ কৰিছিলে সৰঞ্জ জৈনে, চেণ্ট্ৰেল জোনৰ খেলুৱৈ হয় তেখেতে লাভ কৰিছিলে প্লেয়াৰ অফ দ্য ছিৰিজ এৱাৰ্ড। নেক্সট কুৱেশ্যনটোলৈ আমি যাম। হুইচ ষ্টেট টপড মেডেল টেবল এট দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2025? খেলো ইণ্ডিয়া যুৱ গেমছ 2025ত কোনখন ৰাজ্যই শীৰ্ষ স্থান লাভ কৰিছে? অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ, মহাৰাষ্ট্ৰ ৰাজ্যখনে শীৰ্ষস্থান লাভ কৰিছে। এইটো চাব পাৰে কাৰেক্ট এনচাৰ ইজ মহাৰাষ্ট্ৰ। এতিয়া যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, 7th এডিশ্যন আছিলে এইটো, বিহাৰত অনুষ্ঠিত হৈছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো ইনগ্ৰেট কৰিছিলে। মাস্কটটো মনত ৰাখিব, গজা সিমহা আছিলে মাস্কট, হাতী আৰু সিংহৰ কম্বিনেশ্যন আছিলে। নতুন কৰি এটা খেল ইনক্লুড কৰা হৈছিলে, চেপাক টাক্ৰাও নামৰ এই খেলটো ইনক্লুড কৰা হৈছিলে নতুনকৈ। মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰিছে, টোটেল 58টা মেডেল লাভ কৰিছিলে, 58টা গ'ল্ড, 47টা চিলভাৰ, 53টা ব্ৰঞ্জৰ পদক। হাৰিয়ানা ছেকেণ্ড আৰু তৃতীয় স্থান লাভ কৰিছিলে ৰাজস্থান। নেক্সট কুৱেশ্যনটোলৈ যাম। 5 নম্বৰ কুৱেশ্যনটো হৈছে, হু অন ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ গ'ল্ড মেডেল এট দ্য স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ? স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ 2025ত ভাৰতৰ কোনটো প্ৰথমটো সোণৰ পদক কোনে জয়লাভ কৰিছিলে? এখেতে জয়লাভ কৰিছে। এখেতৰ নাম হৈছে অপশ্যন বি আনন্দ কুমাৰ। আনন্দ কুমাৰ বেলকুমাৰে লাভ কৰিছিলে এই স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমটো সোণৰ পদক ভাৰতৰ পৰা। ইয়াৰ যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, এই স্কেটিং চেম্পিয়নশ্বিপটোত ভাৰতে প্ৰথমবাৰৰ বাবে গ'ল্ড মেডেল লাভ কৰিছিলে। তেখেতে তামিলনাডুৰ বাসিন্দা হয়। ক'ত অনুষ্ঠিত হৈছিলে স্কেটিং চেম্পিয়নশ্বিপটো? চাইনাত অনুষ্ঠিত হৈছিলে। 2টা গ'ল্ড মেডেল লাভ কৰিছিলে তেখেতে, 1000 মিটাৰ স্প্ৰিণ্টত আৰু মাৰাথন খেলত, লগতে এটা ব্ৰঞ্জৰ পদকো তেখেতে লাভ কৰিছিলে। ইয়াৰ লগতে আৰু এজনে গ'ল্ড মেডেল লাভ কৰিছিলে জুনিয়ৰ মেন কেটেগৰীত, কৃষি শৰ্মাই 1000 মিটাৰ ইভেণ্টত। জুনিয়ৰ মেন কেটেগৰীত অনিশ ৰাজে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। কম্বোডিয়া দেশখনে আটাইতকৈ শীৰ্ষস্থান লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো লৈ যাম।
Which country topped medal table at the 2025 ISSF Junior World Cup? ISSF বিশ্ব কাপত কোনখন দেশে শীৰ্ষস্থান লাভ কৰিছে? ভাৰতে শীৰ্ষস্থান লাভ কৰিছে। ইয়াৰ যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ, এই ৱৰ্ল্ড কাপটো হোষ্ট কৰিছিলে নতুন দিল্লীয়ে হোষ্ট কৰিছিলে। ভাৰতে শীৰ্ষস্থান লাভ কৰিছিলে। টোটেল 37টা মেডেল লাভ কৰিছে, 11টা গ'ল্ড মেডেল, 14টা চিলভাৰ মেডেল, ব্ৰঞ্জৰ পদক 12টা। আৰু গ'ল্ড মেডেল জয়লাভ কৰাৰ ভিতৰত হিমাংশুৱে লাভ কৰিছিলে। 10 মিটাৰ এয়াৰ ৰাইফলত জনাথন এন্থনীয়ে লাভ কৰিছিলে। 10 মিটাৰ এয়াৰ পিষ্টলত তেজস্বিনী সিং এওঁলোকে গ'ল্ড মেডেল লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটোলৈ আমি যদি যাওঁ, 7 নম্বৰ কুৱেশ্যনটো হৈছে এপাৰ্ট ফ্ৰম ডি গুকেশ হু এলছ ৰিচিভ মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড 2024? ডি গুকেশৰ বাহিৰে আন কোনে 2024 চনৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিছিলে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। RRB গ্ৰুপ ডি এক্সামত এই টপিকটোৰ পৰা খেল ৰত্ন এৱাৰ্ডৰ পৰা বহুত কুৱেশ্যন সুধিছে। তো ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, অল অফ দ্য এবাভ। অৰ্থাৎ ডি গুকেশৰ লগতে মনু ভাকেৰ, হৰমনপ্ৰীত সিং, প্ৰবীণ কুমাৰে খেল ৰত্ন বঁটা লাভ কৰিছিলে, মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা। ইয়াতে চাব পাৰে ডি গুকেশ এগৰাকী আমি জানো চেছ প্লেয়াৰ হয়, হৰমনপ্ৰীত সিং এগৰাকী হকী খেলুৱৈ হয়, মনু ভাকেৰ শ্বুটিঙৰ লগত জড়িত, প্ৰবীণ কুমাৰ হৈছে এগৰাকী পেৰা এথলেটিক্স। তো নেক্সট কুৱেশ্যনটোলৈ এতিয়া আমি যাম। 8 নম্বৰ কুৱেশ্যনটো হৈছে হাউ মেনি গ'ল্ড মেডেলছ ইণ্ডিয়া উইন এ 2025 ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপ? আৰ্চাৰী চেম্পিয়নশ্বিপত কোনে বা ভাৰতে কিমানটা সোণৰ পদক লাভ কৰিছে? ভাৰতে এটা সোণৰ পদক লাভ কৰিছে এই বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত। ইয়াতে চাব পাৰে কাৰেক্ট এনচাৰ ইজ 1। ক'ত অনুষ্ঠিত হৈছিলে আৰ্চাৰী চেম্পিয়নশ্বিপটো? চাউথ কোৰিয়াত অনুষ্ঠিত হৈছিলে, হোষ্ট কাউণ্ট্ৰি আছিলে। আৰু এই চাউথ কোৰিয়া দেশখনে শীৰ্ষস্থান লাভ কৰিছিলে আৰ্চাৰী চেম্পিয়নশ্বিপত। এটা গ'ল্ড মেডেল জয়লাভ কৰিছিলে, এটা চিলভাৰ মেডেল লাভ কৰিছে। কোনে গ'ল্ড মেডেল লাভ কৰিছিলে? প্ৰথমেশ, অমন চৈনী আৰু ঋষভ জৈন। নেক্সট কুৱেশ্যনটোলৈ আমি যাম। নেক্সট কুৱেশ্যনটো হৈছে 9 নম্বৰ কুৱেশ্যন। ইন হুইচ চিটি ৱাজ ইণ্ডিয়াছ লাৰ্জেষ্ট স্পৰ্টছ কমপ্লেক্স ইনগুৰেটেড? তো সৰ্ববৃহৎ ক্ৰীড়া কমপ্লেক্স ক'ত উদ্বোধন কৰা হৈছে শেহতীয়াকৈ? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, আহমেদাবাদত উদ্বোধন কৰা হৈছে, গুজৰাটৰ আহমেদাবাদত। ইয়াতে চাব পাৰে ইয়াৰে যদি ইম্পৰ্টেণ্ট পইণ্টখিনি আমি চাওঁ, এই স্পৰ্টছ কমপ্লেক্সটোৰ নাম দিয়া হৈছিলে বীৰ সাভাৰকাৰ স্পৰ্টছ কমপ্লেক্স। আটাইতকৈ ডাঙৰ স্পৰ্টছ কমপ্লেক্স হয় এইটো। কোনে ইনগুৰেট কৰিছিলে? হোম মিনিষ্টাৰ অমিত শ্বাহে ইনগুৰেট কৰিছিলে। 10 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ষ্টেট টপড দ্য মেডেল টেবল এট দ্য খেলো ইণ্ডিয়া বিচ গেমছ 2025? খেলো ইণ্ডিয়া বিচ গেমছ 2025ত কোনখন ৰাজ্যই পদক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, মণিপুৰ ৰাজ্যখনে শীৰ্ষস্থান লাভ কৰিছে। এইটো চাব পাৰে মণিপুৰ কাৰেক্ট এনচাৰ হয়। ইয়াৰে যদি আমি সম্পূৰ্ণ ৰূপটো চাওঁ, ইয়াৰে যদি আমি ৰিলেটেড পইণ্টছখিনি চাওঁ, দিছ ৱাজ দ্য ফাৰ্ষ্ট এডিশ্যন অফ খেলো ইণ্ডিয়া বিচ গেমছ। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিলে এইটো দামানত অনুষ্ঠিত হৈছিলে, কেন্দ্ৰীয় শাসিত অঞ্চল। মহাৰাষ্ট্ৰ ৰাজ্যখনে দ্বিতীয় স্থান লাভ কৰিছিলে, নাগালেণ্ডে তৃতীয় স্থান লাভ কৰিছিলে। মণিপুৰে টোটেল 14টা মেডেল লাভ কৰিছিলে, 5টা গ'ল্ড মেডেল, 6টা চিলভাৰ মেডেল, 3টা ব্ৰঞ্জৰ মেডেল। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ অন মেন্স ছিংগল টাইটেল এট দ্য US অ'পেন? 2025ৰ US অ'পেনত পুৰুষৰ খিতাপ কোনে জয়লাভ কৰিছে? অপশ্যনটো শুদ্ধ হ'ব অপশ্যন বি, কাৰ্লছ আলকাৰেজে জয়লাভ কৰিছে। ইয়াতে চাব পাৰে স্পেনিছ খেলুৱৈ হয় কাৰ্লছ আলকাৰেজ, তেখেতে জেনিক চিনাৰক ডিফিট কৰি এই টাইটেলটো জয়লাভ কৰিছে। নেক্সট ওমেন্সৰ ছিংগল টাইটেল কোনে লাভ কৰিছে US অ'পেন 2025? এখেত লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন বি, আৰেনা সাবালেংকা। এতিয়া চাব পাৰে তেখেতে এগৰাকী বেলাৰুছ খেলুৱৈ হয়, তেখেতে আমাণ্ডা আনিছিমোভাক হৰুৱাই এই ট্ৰফিটো লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটোলৈ আমি যাম। 13 নম্বৰ কুৱেশ্যন মেন্স ছিংগল টাইটেল এট BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2025 কোনে জয়লাভ কৰিছে? অপশ্যন বি, শ্বি ইউকিয়ে জয়লাভ কৰিছিলে। BWF বিশ্ব চেম্পিয়নশ্বিপত বেডমিণ্টন খেলৰ লগত জড়িত এইটো চেম্পিয়নশ্বিপ। এইটো চাব পাৰে শ্বি ইউকি এগৰাকী চাইনাৰ খেলুৱৈ হয়, বেডমিণ্টন চেম্পিয়নশ্বিপ আছিলে এইটো। ক'ত অনুষ্ঠিত হৈছিলে? পেৰিছৰ অৰ্থাৎ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈছিলে। চাইনা was the number 1 on the medal table with total 6 মেডেল, 6টা মেডেল লাভ কৰিছিলে, শীৰ্ষস্থান লাভ কৰা দেশখনে। ভাৰতে কেৱল এটা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। কোনে লাভ কৰিছিলে? সত্বিক সাইৰাজ
ৰেংকি ৰেড্ডিয়ে লাভ কৰিছিলে আৰু চিৰাগ ছেট্টি মেন্স ডাবলত লাভ কৰিছিলে এই ব্ৰঞ্জৰ পদকটো আৰু ওমেন্স ছিংগল টাইটেল উইনাৰ আছিলে আলকেনে য়ামাগুচি এটা জাপানৰ খেলুৱৈ 14 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি টপ দ্য মেডেল টেবল এট দ্য 2025 ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ 2025ত কোনখন দেশে শীৰ্ষস্থান লাভ কৰিছে চাব পাৰে মেডেল টেবুলখন কাজাকিস্তানে শীৰ্ষস্থান লাভ কৰিছে ক'ত অনুষ্ঠিত হৈছিলে ইংলেণ্ডত অনুষ্ঠিত হৈছিলে লিভাৰপুলত কাজাকিস্তান নম্বৰ 1 উজবেকিস্তান দ্বিতীয় ইণ্ডিয়া তৃতীয় ভাৰতে টোটেল 4টা মেডেল লাভ কৰিছিলে 2টা গোল্ড এটা সিলভাৰ এটা ব্ৰঞ্জ 15 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ষ্টেট টপ দ্য মেডেল টেবল এট দ্য খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্ট ফেষ্টিভেল অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মধ্যপ্ৰদেশ দেশখনে শীৰ্ষস্থান লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো লৈ যাম হু ওন গোল্ড ইন মেন জেভলিন থ্ৰ' এট দ্য 2025 দোহা ডায়মণ্ড লীগত জেভলিন থ্ৰ'ত কোনে স্বৰ্ণ পদক লাভ কৰিছে জুলিয়ান ৱেবাৰ এগৰাকী জাৰ্মান খেলুৱৈ হয় এখেতে লাভ কৰিছিলে সোণৰ পদক আৰু নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰিছিলে নীৰজ চোপ্ৰা ওৱান চিলভাৰ মেডেল তেখেতে 90.23 মিটাৰ জেভলিন থ্ৰ' কৰিছিলে 17 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ওন মষ্ট মেডেলছ এট দ্য 2025 এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত সৰ্বাধিক মেডেল লাভ কৰিছিলে আমাৰ ভাৰতে এটা চাব পাৰে কাজাকিস্তানত অনুষ্ঠিত হৈছিলে ইণ্ডিয়া নম্বৰ 1 আছিলে মেডেল টেবুলত ইণ্ডিয়া 99টা মেডেল লাভ কৰিছিল টোটেল 50টা গোল্ড মেডেল চিলভাৰ 26টা 23টা ব্ৰঞ্জৰ মেডেল কাজাকিস্তান ছেকেণ্ড চাইনা দ্বিতীয় গোল্ড লাভ কৰিছিলে কোনে আসৱাৰী তমাৰ সুৰজ শৰ্মা আনন্দজিৎ নৌকৰা এওঁলোকসকলে ইত্যাদিসকলে গোল্ড মেডেল লাভ কৰিছিলে 18 নম্বৰ কুৱেশ্যনটো হৈছে ইউএফা ইউৰো 2024 টাইটেল কোনে লাভ কৰিছে ইউএফা ইউৰো 2024 টাইটেলটো লাভ কৰিছিলে স্পেইনে এইটো ইয়াৰে যদি আমি ৰিলেটেড পইণ্টখিনি চাওঁ এইটো এটা ফুটবল খেল হয় ক'ত অনুষ্ঠিত হৈছিলে জাৰ্মানীত অনুষ্ঠিত হৈছিলে এই খেল চেম্পিয়নশ্বিপটো ইউৰো চেম্পিয়নশ্বিপটো স্পেইনে চতুৰ্থবাৰৰ বাবে চেম্পিয়ন হৈছিলে ইংলেণ্ড আছিলে ৰানাৰ্ছ আপ নেক্সট কুৱেশ্যনটো লৈ যাম হুইচ কাউণ্ট্ৰি টপ মেডেল টেবল এট দ্য কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ 2025 ভাৰতে শীৰ্ষস্থান লাভ কৰিছিলে ভাৰোত্তোলন চেম্পিয়নশ্বিপ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2025ত ইয়াত যদি চাওঁ ক'ত অনুষ্ঠিত হৈছিলে আহমেদাবাদত অনুষ্ঠিত হৈছিলে ভাৰতে টোটেল 40টা মেডেল লাভ কৰিছিলে নাইজেৰিয়া তৃতীয় স্থান লাভ কৰিছিলে 20 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ওন দ্য টাইটেল অফ 2025 মেন্স টি20 এছিয়া কাপ সকলোৱে নিশ্চয় জানে টি20 এছিয়া কাপ কোনে জয়লাভ কৰিছিলে ভাৰতে জয়লাভ কৰিছিলে ভাৰতৰ এইটো 9th টাইটেল আছিলে ৰানাৰ্ছ আপ আছিলে পাকিস্তান UAEত হোষ্ট কৰা হৈছিলে ভাৰতৰ কেপ্টেইন আছিলে সূৰ্য কুমাৰ যাদৱ প্লেয়াৰ অফ দ্য সিৰিজ কোনে লাভ কৰিছে অভিষেক শৰ্মাই তেখেতে আটাইতকৈ বেছি ৰান কৰিছিলে টুৰ্ণামেণ্টটোত 314 ৰান নেক্সট কুৱেশ্যনটো লৈ যাম হু ওন মেন্স ছিংগল টাইটেল এট দ্য উইম্বলেডন 2025 উইম্বলেডন অ'পেন 2025ৰ টাইটেলটো লাভ কৰিছে অপশ্যন বি জেনিক চিনাৰে জয়লাভ কৰিছে তেখেতে কাৰ্লছ আলকাৰজক ডিফিট কৰি এই টাইটেলটো জয়লাভ কৰিছে নেক্সট 22 নম্বৰ কুৱেশ্যনটো লৈ যাম ওমেন্স ছিংগল টাইটেল এট দ্য 2025 উইম্বলেডন অ'পেন তো উইম্বলেডন ওমেনৰ এতিয়া সুধিছে আমাক ছিংগলৰ টাইটেলটো লাভ কৰিছে অপশ্যন বি ইগা চিয়াটিকে লাভ কৰিছিলে তেখেতে এগৰাকী পলেণ্ডৰ খেলুৱৈ হয় তেখেতে আমাণ্ডা আনিচিমোভাক হৰুৱাই এই টাইটেলটো লাভ কৰিছিলে 23 নম্বৰ কুৱেশ্যনটো হৈছে হু ওন ফিডে ওমেন চেছ ৱৰ্ল্ড কাপ 2025 ফিডে মহিলা দবা বিশ্বকাপ কোনে জয়লাভ কৰিছে ইয়াৰে অপশ্যন কোনটো শুদ্ধ হ'ব ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ দিব্যা দেশমুখে জয়লাভ কৰিছে ফিডে মহিলা বিশ্বকাপ 2025টো চাব পাৰে ৱৰ্ল্ড কাপটো জৰ্জিয়াত অনুষ্ঠিত হৈছিলে ইণ্ডিয়াৰ চেম্পিয়ন আছিলে দিব্যা দেশমুখ কোনেৰু হাম্পি আছিলে ৰানাৰ্ছ আপ তেখেতো দিব্যা দেশমুখো ভাৰতীয় খেলুৱৈ হয় কোনেৰু হাম্পিও ভাৰতীয় খেলুৱৈ হয় দুয়োৰে মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যনটো লৈ যাম হুইচ টিম টপ মেডেল টেলি এট দ্য 38th নেশ্যনেল গেমছ 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত কোনটো দলে শীৰ্ষস্থান লাভ কৰিছিলে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ছাৰ্ভিচেছ অৰ্থাৎ ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে শীৰ্ষস্থান লাভ কৰিছিলে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত চাব পাৰে 38 নেশ্যনেল গেমছ ক'ত অনুষ্ঠিত হৈছিলে উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিলে মাস্কটটো কি আছিলে এইটো মনত ৰাখিব মাউলিটো আছিলে মাস্কট এইটো উত্তৰাখণ্ডৰ
ষ্টেট বাৰ্ড হয় টেগলাইন আছিলে সংকল্প সে শিখৰ তক অফিচিয়েল টৰ্চটো আছিলে তেজস্বিনী টৰ্চটোৰ নামো মনত ৰাখিব মাস্কটটোৰ নামো মনত ৰাখিব ছাৰ্ফিচেছে শীৰ্ষস্থান লাভ কৰিছিলে টোটেল 121টা মেডেল লাভ কৰিছিলে 68টা গ'ল্ড মেডেল 26টা চিলভাৰ মেডেল 27টা ব্ৰঞ্জৰ মেডেল মহাৰাষ্ট্ৰ ছেকেণ্ড হাৰিয়ানা থাৰ্ড উত্তৰাখণ্ডে হোষ্ট কাউণ্ট্ৰি আছিলে উত্তৰাখণ্ডে ৰেংক 7 লাভ কৰিছিলে 7ম স্থান লাভ কৰিছিলে কুৱেশ্যনটো হৈছে ইণ্ডিয়া অন হাউ মেনি মেডেল এট 2025 ছামাৰ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ অৰ্থাৎ 2025 চনৰ গ্ৰীষ্মকালীন বিশ্ববিদ্যালয় গেমছত ভাৰতে কিমানটা মেডেল লাভ কৰিছিলে টোটেল 12 অৰ্থাৎ 12টা মেডেল লাভ কৰিছিলে এতিয়া চাব পাৰে শীৰ্ষস্থান লাভ কৰিছিলে জাপান দেশখনে টোটেল 79টা মেডেল লাভ কৰিছিলে ভাৰতে 20তম স্থান লাভ কৰিছিলে 12টা টোটেল মেডেল লৈ জাৰ্মানীত অনুষ্ঠিত হৈছিলে নেক্সট 26 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন 2025 আইচ হকী ওমেন্স এছিয়া কাপ ফিলিপাইনছে জয়লাভ কৰিছিলে আইচ হকী ওমেন্স এছিয়া কাপত ইয়াতে চাব পাৰে UAE অনুষ্ঠিত হৈছিলে এই হকী খেলখন ফিলিপাইনছ অন দেয়াৰ ফাৰ্ষ্ট টাইটেল প্ৰথমটো টাইটেল আছিলে ফিলিপাইনছৰ এইটো ইৰাণ আছিলে ৰানাৰ্ছ আপ ইণ্ডিয়া 3 নম্বৰ স্থান লাভ কৰিছিলে 27 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ মাস্কট ৰিপ্ৰেজেণ্টছ 2025 ৱৰ্ল্ড পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত মাস্কটটো কি আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিৰাছ অৰ্থাৎ ভিৰাছটো আছিলে মাস্কট ৱৰ্ল্ড পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত এইটো চাব পাৰে ভিৰাছটো আছিলে মাস্কট ক'ত অনুষ্ঠিত হৈছিলে নতুন দিল্লীত অনুষ্ঠিত হৈছিলে ভিৰাছ মানে কি এটা য়ং এলিফেণ্ট হয় নেক্সট 28 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ প্লেয়াৰ অন নৰৱে চেছ 2025 টুৰ্ণামেণ্ট নৰৱে চেছ 2025 টুৰ্ণামেণ্ট কোনটো খেলুৱৈয়ে কোনজন খেলুৱৈয়ে জয়লাভ কৰিছিলে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মেগনাছ কাৰ্লচেনে জয়লাভ কৰিছিলে এতিয়া চাব পাৰে তেওঁ এগৰাকী নৰৱেৰিয়ান খেলুৱৈ হয় অপেন ছেকশ্যন কেটেগৰীত তেওঁ চেম্পিয়ন হৈছিলে ফেবিয়ানো কাৰুৱানাই US ছেকেণ্ড হৈছিলে ৰানাৰ্ছ আপ আছিলে তেখেতে ডিগুকেশে ভাৰত 2024 চনৰ ৱৰ্ল্ড চেম্পিয়ন আছিলে তেখেতে থাৰ্ড স্থান লাভ কৰিছিলে আৰু ওমেন্সৰ ছেকশ্যনত কোনে জয়লাভ কৰিছে আন্না মুজিচুকে যি ইউক্ৰেইনৰ খেলুৱৈ হয় তেখেতে চেম্পিয়ন হৈছিলে ওমেন ছেকশ্যনত 29 নম্বৰ কুৱেশ্যন ফাৰ্ষ্ট হকী ইণ্ডিয়া ছাব জুনিয়ৰ কাপ 2025টো কোনে জয়লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ পাঞ্জাৱে জয়লাভ কৰিছে আৰু এই চেম্পিয়নশ্বিপটো অনুষ্ঠিত হৈছিলে চেন্নাইত নেক্সট কুৱেশ্যনটো লৈ যাম হুইচ কাউণ্ট্ৰি অন 2025 UEFA নেশ্যনছ লীগ ফাইনেলছ নেশ্যনছ লীগ ফাইনেল জয়লাভ কৰিছিলে অপশ্যন ডি পৰ্তুগাল দেশখনে জাৰ্মানীত অনুষ্ঠিত হৈছিলে পৰ্তুগাল চেম্পিয়ন আছিলে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে স্পেইন ৰানাৰ্ছ আপ আছিলে বেষ্ট প্লেয়াৰ এৱাৰ্ডটো লাভ কৰিছিলে নুনো মেণ্ডিছে 31 নম্বৰ কুৱেশ্যনটো হৈছে হু হেজ অন 2025 ফ্ৰেঞ্চ অ'পেন মেন্স ছিংগল টাইটেল অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ কাৰ্লাছ আলকেৰেজে জয়লাভ কৰিছে নেক্সট 32 নম্বৰ কুৱেশ্যনটো হৈছে হু হেজ অন ওমেন্স ছিংগল টাইটেল এট 2025 ফ্ৰেঞ্চ অ'পেন ওমেন্সৰ কোকো গৌফে জয়লাভ কৰিছে তেওঁ এগৰাকী আমেৰিকাৰ খেলুৱৈ হয় তেখেতে আৰাইনা চাবালাংকাক হৰুৱাই বেলাৰুছ খেলুৱৈ হয় আৰাইনা চাবালাংকাক তেখেতক হৰুৱাই জয়লাভ কৰিছিলে 33 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন দ্য টাইটেল অফ 2025 ICC টেষ্ট চেম্পিয়নশ্বিপ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় টেষ্ট চেম্পিয়নশ্বিপ কোনে জয়লাভ কৰিছিলে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ চাউথ আফ্ৰিকাই জয়লাভ কৰিছিলে এতিয়া চাব পাৰে ফাইনেল খেলখন লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিলে লণ্ডনৰ চাউথ আফ্ৰিকা চেম্পিয়ন আছিলে অষ্ট্ৰেলিয়াক ডিফিট কৰিছিলে অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ চাউথ আফ্ৰিকাৰ এইটো প্ৰথম টাইটেল আছিলে মষ্ট ৰান কোনে কৰিছিলে জো ৰুটে মষ্ট উইকেট লৈছিলে পেট কামিন্সে 34 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ টিম অন 2025 IPL টাইটেল IPL কোনে জয়লাভ কৰিছে নিশ্চয় সকলো জানে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে IPL খিতাপ 2025টো জয়লাভ কৰিছে ইয়াৰ যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ RCB প্ৰথমবাৰৰ বাবে 18টা ছিজন হৈছিলে প্ৰথমবাৰৰ বাবে 2025টো RCBয়ে জয়লাভ কৰিছে RCBৰ কেপ্টেইনজনৰ নাম মনত ৰাখিব ৰুজত পাটিদাৰ পাঞ্জাৱ কিংছ আছিলে ৰানাৰ্ছ আপ পাঞ্জাৱ কিঙৰ কেপ্টেইন আছিলে শ্ৰেয়াছ আয়াৰ 18th এডিশ্যন আছিলে এইটো ফাইনেল মেটছখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে প্লেয়াৰ অফ দ্য মেটছ ফাইনেল খেলখনৰ ক্ৰুণাল পাণ্ডেয়া লাভ কৰিছে এমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজন সাই সুদৰ্শনে লাভ কৰিছে ছুপাৰ ষ্ট্ৰাইকাৰ অফ দ্য ছিজন লাভ কৰিছিলে বৈভৱ সূৰ্যবংশী মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য ছিজন লাভ কৰিছিলে সূৰ্য গেমাৰ আদব পাৰ্পেল কেপ কোনে লাভ কৰিছিলে প্ৰসিদ্ধ শ্ৰীকৃষ্ণ এখেতে আটাইতকৈ বেছি উইকেট লৈছিলে
অৰেঞ্জ কেপ লাভ কৰিছিলে সাই সুদৰ্শন, এখেতে আটাইতকৈ বেছি ৰান কৰিছিলে। আটাইতকৈ বেছি 6 মাৰিছিলে নিকোলাছ পুৰন, আটাইতকৈ বেছি 4 মাৰিছিলে সাই সুদৰ্শন। 35 নম্বৰ কুৱেশ্যনটো হৈছে মেন্স ছিংগল টাইটেল এট দ্য 2025 ইণ্ডোনেছিয়া অ'পেন বেডমিণ্টন টুৰ্ণামেণ্ট কোনে লাভ কৰিছে? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, এণ্ডাৰছন এনষ্টনে লাভ কৰিছে। এইটো এটা বেডমিণ্টন টুৰ্ণামেণ্ট হয়, ডেনমাৰ্কৰ খেলুৱৈ হয় এণ্ডাৰ্ছ এনষ্টন। নেক্সট 36 নম্বৰ কুৱেশ্যনটো হৈছে ইৰাণী কাপ 2024 কোনে জয়লাভ কৰিছে? ইৰাণী কাপ জয়লাভ কৰিছে মুম্বাই দলটোৱে। ইৰাণী কাপটো ক্ৰিকেট টুৰ্ণামেণ্ট হয় এটা। নেক্সট কুৱেশ্যনটো লৈ যাম, মেন ছিংগল টাইটেল এট ইটালিয়ান অ'পেন কোনে লাভ কৰিছে? মেন ছিংগল টাইটেল, ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, কাৰ্লছ আলকাৰেজে জয়লাভ কৰিছে। আৰু ওমেন্সৰ কোনে লাভ কৰিছে? ওমেন্সৰ জেছমিন পাউলিনিয়ে লাভ কৰিছে, ইটালিয়ান খেলুৱৈ হয় তেখেত। 38 নম্বৰ কুৱেশ্যনটো হৈছে হু বিকাম ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ ফৰ্মুলা 2 ৰেচ এট দ্য মনেকো গ্ৰেণ্ড প্ৰিক্স। প্ৰথমজন ভাৰতীয়, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, কুশ মাইনী, সেইটো হৈছে কুশ মাইনী। নেক্সট 39 নম্বৰ কুৱেশ্যনটো হৈছে এছিয়ান বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপ 2024 কোনে লাভ কৰিছে? এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন বি ধ্ৰুৱ চিটৱালা। পংকজ আদৱানীক হৰুৱাই তেখেতে এই টাইটেলটো লাভ কৰিছে। নেক্সট হু বিকাম বিহাৰ্ছ ফাৰ্ষ্ট ওমেন ফিডে মাষ্টাৰ, বিহাৰৰ প্ৰথমগৰাকী ফিডে মাষ্টাৰ হৈছে অপশ্যন এ মৰিয়ম ফাতিমা, বিহাৰৰ মুজাফৰপুৰৰ বাসিন্দা হয় তেওঁ। 41 নম্বৰ কুৱেশ্যন হু বিকাম য়ংগেষ্ট প্লেয়াৰ টু স্ক'ৰ ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী ইন IPL হিষ্ট্ৰী। ছবিত দেখিছে নিশ্চয়, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, বৈভৱ সূৰ্যবংশী হৈছে তৃতীয় সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈ IPL-ৰ ইতিহাসত। আৰু ফাষ্টেষ্ট চেঞ্চুৰী ৰেকৰ্ডটো আছে ক্ৰিছ গেইলৰ। 42 নম্বৰ কুৱেশ্যন হুইচ ষ্টেট টপ দ্য মেডেল টেলি এট খেলো ইণ্ডিয়া পেৰা গেমছ 2025। খেলো ইণ্ডিয়া পেৰা গেমছ 2025ত শীৰ্ষস্থান লাভ কৰা ৰাজ্যখন হৈছে অপশ্যন বি হাৰিয়ানা। চাব পাৰে দেলহিত অনুষ্ঠিত হৈছিলে, মাস্কত আছিলে উজ্জ্বলা। হাৰিয়ানাৰ টোটেল 104টা মেডেল লাভ কৰিছিলে, 84টা গ'ল্ড, 39টা চিলভাৰ, 31টা ব্ৰঞ্জ। তামিলনাডু ছেকেণ্ড, উত্তৰ প্ৰদেশ থাৰ্ড। নেক্সট দীপক পুনিয়া ওন হুইচ মেডেল এট এছিয়ান ৰেচলিং চেম্পিয়নশ্বিপ। দীপক পুনিয়াই কোনটো মেডেল লাভ কৰিছিলে? চিলভাৰ মেডেল লাভ কৰিছিলে দীপক পুনিয়াই। এইটো চাব পাৰে এই চেম্পিয়নশ্বিপটো জৰ্ডানত অনুষ্ঠিত হৈছিলে, ভাৰতীয় 10টা মেডেল লাভ কৰিছিলে। দীপক পুনিয়াই চিলভাৰ মেডেল লাভ কৰিছিলে 92 কেজি কেটেগৰীত। উদিতে অন কৰিছিলে চিলভাৰ মেডেল 61 কেজি কেটেগৰীত। মনীষা ভানুৱালে লাভ কৰিছিলে এটা গ'ল্ড মেডেল ওমেন্স 62 কেজি কেটেগৰীত। আৰু অন্তিম পাখৱালে ব্ৰঞ্জৰ মেডেল এটা লাভ কৰিছিলে 53 কেজি কেটেগৰীত। নেক্সট হুইচ টিম অন দ্য টাইটেল 2025 ওমেন্স প্ৰিমিয়াৰ লীগ। 2025 চনৰ মহিলা ওমেন্স প্ৰিমিয়াৰ লীগ WPL কোনে লাভ কৰিছে? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, মুম্বাই ইণ্ডিয়ানছে জয়লাভ কৰিছিলে। এইটো চাব পাৰে ছেকেণ্ড টাইটেল আছিলে মুম্বাই ইণ্ডিয়ানছৰ, এইটো ৰানাৰ্ছ আপ আছিলে দিল্লী কেপিটেলছ। নেক্সট মায়ামি অ'পেন 2025 ওমেন্স ছিংগল টাইটেল কোনে জয়লাভ কৰিছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, আৰাইনা চাবালাংকাই জয়লাভ কৰিছে। নেক্সট 64 নম্বৰ কুৱেশ্যন হু বিকাম ফাৰ্ষ্ট ইণ্ডিয়ান টু স্ক'ৰ 13,000 ৰানছ ইন T20 ক্ৰিকেট। ছবিত নিশ্চয় দেখিছে, অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, বিৰাট কোহলিয়ে জয়লাভ কৰিছে। 47 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি টপড মেডেল টেলি ইন দ্য 2025 এছিয়ান আণ্ডাৰ-18 এথলেটিক্স চেম্পিয়নশ্বিপ। চাইনাই শীৰ্ষস্থান লাভ কৰিছিলে। চাব পাৰে ছৌদি আৰবিয়াই হোষ্ট কৰিছিলে। ইণ্ডিয়া 8th পজিশ্যন লাভ কৰিছিলে, এটা গ'ল্ড মেডেল, 5টা চিলভাৰ, 5টা ব্ৰঞ্জৰ মেডেল। নেক্সট 48 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ টিম অন ICC চেম্পিয়নছ ট্ৰফি 2025। ICC চেম্পিয়নছ ট্ৰফি 2025 কোনে লাভ কৰিছে? সকলোৱে জানো অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ভাৰতে জয়লাভ কৰিছে ICC চেম্পিয়নছ ট্ৰফি 2025। চেম্পিয়নছ ট্ৰফি 2025ৰ ওপৰত অলৰেডি এটা ডেডিকেটেড ভিডিঅ' ডিটেইলছত আমি অলৰেডি আপলোডে কৰিছোঁ, সেইটো যদি চোৱা নাই আপোনালোকে সেইটো চাব পাৰে প্লে লিষ্টত গৈ। এইটো এটা ODI ফৰ্মেট টুৰ্ণামেণ্ট আছিলে, হোষ্ট কৰিছিলে পাকিস্তান আৰু UAE। ইণ্ডিয়া চেম্পিয়ন হৈছে, তৃতীয়তম টাইটেল আছিলে এইটো ভাৰতৰ। নিউজিলেণ্ড আছিলে চেম্পিয়ন, এইটো তৃতীয় টাইটেল আছিলে ভাৰতৰ। 2002 চনত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছিলে, 2002।
ভাৰতৰ এইটো তৃতীয় টাইটেল আছিলে নিউজিলেণ্ড আছিলে ৰানাৰ্ছ আপ প্লেয়াৰ অফ দ্য চিৰিজ লাভ কৰিছিলে ৰচিন ৰবীন্দ্ৰই নিউজিলেণ্ডৰ খেলুৱৈ মষ্ট উইকেট লাভ কৰিছিলে মেট হেনৰী তেখেতৰ নিউজিলেণ্ডৰ খেলুৱৈ হয় নেক্সট 48 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ টিম টপড মেডেল টেলি অফ খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ 2025 অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়ান আৰ্মীয়ে শীৰ্ষস্থান লাভ কৰিছিলে নেক্সট হুইচ টিম ওন ৰঞ্জী ট্ৰফি 2025 টাইটেল ৰঞ্জী ট্ৰফি 2025ৰ খিতাপ কোনটো দলে জয়লাভ কৰিছে ৰঞ্জী ট্ৰফি লাভ কৰিছিলে অপশ্যন বি ফিডাৰফাই লাভ কৰিছিলে ক্ৰিকেট টুৰ্ণামেণ্ট হয় এইটো কেৰালা আছিলে ৰানাৰ্ছ আপ নেক্সট 51 নম্বৰ কুৱেশ্যনটো চ' নেক্সট কুৱেশ্যনবিলাক আমি ৰিলেটেড পইণ্টছবিলাক বেছি ডিছকাছ নকৰোঁ ভিডিঅ'টো লেন্থি হৈ যাব গতিকে 51 কুৱেশ্যনটো হৈছে কাবাডী ৱৰ্ল্ড কাপ 2025 কোনে জয়লাভ কৰিছে ভাৰতে জয়লাভ কৰিছে কাবাডী বিশ্ব কাপ ইংলেণ্ডত অনুষ্ঠিত হৈছিলে ভাৰত আৰু মেন আৰু ওমেন্স দুটা টাইটেল ভাৰতে জয়লাভ কৰিছে আৰু ইয়াৰে পিডিএফখন আপোনালোকে আমাৰ লাষ্ট 12 মান্থ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ বুকলেটখনত পাব জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে আছে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি হ'ব 21ৰ অধিক MCQ আছে আৰু এড হ'ব ডিচেম্বৰ মাহখনৰ যিখিনি টপিক আছে সেইখিনি এড কৰা হ'ব এটা চাব পাৰে নৱেম্বৰ মাহখনৰ অলৰেডি এড কৰা হৈছে চ' এই বুকলেটখন আপোনালোকে পাৰ্চেছ কৰিব বিচাৰিলে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে টাটা ষ্টীল চেছ টাইটেল কোনে লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ আৰ প্ৰজ্ঞা নন্দাই লাভ কৰিছিলে টাটা ষ্টীল চেছ টাইটেলটো নেক্সট হুইচ কাউণ্ট্ৰি ওন আণ্ডাৰ 19 ওমেন্স T20 ৱৰ্ল্ড কাপ আণ্ডাৰ 19 ওমেন্স T20 ৱৰ্ল্ড কাপটো জয়লাভ কৰিছে ইণ্ডিয়াই এইটো চাব পাৰে মালয়েছিয়াত অনুষ্ঠিত হৈছিলে খেলখন সাউথ আফ্ৰিকাক ডিফিট কৰি ভাৰতে চেম্পিয়ন হৈছে প্লেয়াৰ অফ দ্য চিৰিজ গমগাডী ত্ৰিশাই লাভ কৰিছিলে ভাৰতীয় খেলুৱৈ নেক্সট কুৱেশ্যনটো হকী ইণ্ডিয়া লীগ টাইটেল 2024 পৰা 25 বৰ্ষৰ হকী ইণ্ডিয়া লীগৰ খিতাপ কোনটো দলে জয়লাভ কৰিছিলে ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ চাৰ্চি ৰাহ বেংগল টাইগাৰ্ছে জয়লাভ কৰিছিলে এইটো পৰিছে চাৰ্চি ৰাহ বেংগল টাইগাৰ্ছে এই টাইটেলটো জয়লাভ কৰিছে নেক্সট 55 নম্বৰ কুৱেশ্যনটো হুইচ ষ্টেট উইল হোষ্ট 39th নেশ্যনেল গেমছ 2027 তো 38 নেশ্যনেল গেমছটো আমি অলপ আগতে পঢ়িলোঁ উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিলে 39th মেঘালয়ত অনুষ্ঠিত হ'ব নেক্সট কুৱেশ্যন হাউ মেনি স্পৰ্টছ পাৰ্চন অৰ্জুন ৰিচিভড অৰ্জুনা এৱাৰ্ড ইন ৰেগুলাৰ কেটেগৰী তো অৰ্জুনা এৱাৰ্ড এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় RRB গ্ৰুপ ডি এই এক্সামত বহুত সুধিছে অৰ্জুন এৱাৰ্ডৰ পৰা 2024 চনত কিমানজন ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছিলে টোটেল 32 জনে লাভ কৰিছিলে অৰ্জুন এৱাৰ্ডটো ৰেগুলাৰ কেটেগৰীত কৈছে আৰু ওভাৰঅল টোটেল 34টা এৱাৰ্ড দিয়া হৈছিলে অৰ্জুনা এৱাৰ্ড 32টা ৰেগুলাৰ কেটেগৰীত আৰু 2টা লাইফ টাইম এচিভমেণ্ট কেটেগৰীত প্ৰদান কৰা হৈছিলে 57 নম্বৰ কুৱেশ্যন হুইচ কাউণ্ট্ৰি অন 2024 ওমেন্স T20 এছিয়া কাপ ওমেন্স T20 এছিয়া কাপ কোনটো দলে জয়লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ শ্ৰীলংকাই জয়লাভ কৰিছে নেক্সট মেন্স ছিংগল টাইটেল এট দ্য অষ্ট্ৰেলিয়ান অপেন 2025 কোনে লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ জৈনিক সিনাৰে জয়লাভ কৰিছে নেক্সট ওমেন্স ছিংগল টাইটেল এট দ্য অষ্ট্ৰেলিয়ান অপেন 2025 ওমেন্স ছিংগল টাইটেলটো কোনে লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মেডিচন কিয়ে জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে বিজয় হাজাৰে ট্ৰফি 2025 বিজয় হাজাৰে ট্ৰফি 2024 পৰা 25 খিতাপটো জয়লাভ কৰিছে কৰ্ণাটক ৰাজ্যখনে নেক্সট কুৱেশ্যনটো হৈছে মেন্স ছিংগল টাইটেল এট 2025 ইণ্ডিয়া অপেন কোনে জয়লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ভিক্টৰ এক্সেলছেন এখেতে লাভ কৰিছে নেক্সট হুইচ টিম ওন 78 2024-25 সন্তোষ ট্ৰফি জয়লাভ কৰিছে অপশ্যন বি ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ ৰাজ্যখনে নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম ওন 2024 প্ৰ' কাবাডী লীগ 2024 চনত জয়লাভ কৰিছিলে হাৰিয়ানা ষ্টিলাৰ্ছে শেহতীয়াকৈ 2025 চনৰ প্ৰ' কাবাডী লীগৰ ফাইনেলো হৈ গৈছে 2025 চনত জয়লাভ কৰিছে দাবাং দিল্লীয়ে 2024 চনত হাৰিয়ানা ষ্টিলাৰ্ছে জয়লাভ কৰিছিলে 2025 চনত দাবাং দিল্লীয়ে জয়লাভ কৰিছে দুটা পইণ্ট আপোনালোকে মনত ৰাখিব 64 নম্বৰ কুৱেশ্যনটো হৈছে সৈয়দ মুস্তাক আলী ট্ৰফি কোনে জয়লাভ কৰিছে 2024 পৰা 25টো জয়লাভ কৰিছে অপশ্যন বি মুম্বাই দলটোৱে নেক্সট হুইচ
কাউন্ট্রি অন 2025 খো ওয়ার্ল্ড কাপ খো বিশ্বকাপ জয়লাভ কৰিছে ভাৰতে মেন্স আৰু ওমেন্স দুটা টাইটেল জয়লাভ কৰিছে ভাৰতে হু বিকাম য়ংগেষ্ট প্লেয়াৰ টু বি চাইন ইন দ্য IPL হিষ্টৰী দ্য এজ অফ 13 তো বৈভৱ সূৰ্যবংশী অলপ আগতে পঢ়িলোঁ তেখেতে হৈছে য়ংগেষ্ট প্লেয়াৰ যিটো IPL হিষ্টৰীত চাইন কৰা হৈছে নেক্সট 67 নম্বৰ কুৱেশ্যন ওমেন্স হকি জুনিয়ৰ এছিয়া কাপ 2024 মহিলা হকি জুনিয়ৰ এছিয়া কাপ কোনে জয়লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ভাৰতে নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ওন মেন্স জুনিয়ৰ হকি এছিয়া কাপ 2024 2024 চনৰ পুৰুষৰ জুনিয়ৰ হকি এছিয়া কাপ কোনখন দেশে জয়লাভ কৰিছে অপশ্যন বি ভাৰতে জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি উইল হোষ্ট 2034 ফিফা ৱৰ্ল্ড কাপ 2034 চনত ফিফা ৱৰ্ল্ড কাপ হ'ব ছৌদি আৰবিয়াত এইটো চাব পাৰে 2026 ফিফা ৱৰ্ল্ড কাপ হোষ্ট কৰিব কোনে তিনিখন দেশে কানাডা মেক্সিকো USA 2030 চনত হ'ব মৰক্কো পৰ্তুগাল স্পেইনত আৰু 2034 ছৌদি আৰবিয়াত অনুষ্ঠিত হ'ব নেক্সট হু ওন ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ 2024 ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ জয়লাভ কৰিছে ডি কুকেশে নেক্সট হুইচ কাউণ্ট্ৰি ওন মষ্ট মেডেল ইন দ্য পেৰিছ পেৰালিম্পিক 2024 পেৰিছ পেৰালিম্পিকত কোনে আটাইতকৈ বেছি মেডেল লাভ কৰিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ চাইনাই নেক্সট হু ওন ইণ্ডিয়া ওন হাউ মেনি মেডেলছ এট পেৰিছ পেৰালিম্পিক 2024 পেৰিছ পেৰালিম্পিক 2024 ভাৰতে কিমানটা মেডেল লাভ কৰিছিলে টোটেল 29টা মেডেল লাভ কৰিছিলে ভাৰতে এইটো চাব পাৰে ভাৰতে অভাৰঅল 18th পজিশ্যন লাভ কৰিছিলে 7টা গোল্ড 9টা চিলভাৰ আৰু 13টা ব্ৰঞ্জৰ মেডেল 34 নম্বৰ কুৱেশ্যন মেন্স এছিয়ান চেম্পিয়নছ ট্ৰফি কোনে জয়লাভ কৰিছে মেন্স এছিয়ান চেম্পিয়নছ ট্ৰফি জয়লাভ কৰিছিলে অপশ্যন বি ইণ্ডিয়াই এই দুটা হকী টুৰ্ণামেণ্ট আছিলে হোষ্ট কৰিছিলে চাইনাই ইণ্ডিয়া উইনাৰ চাইনা ৰানাৰ্ছ আপ নেক্সট পেৰিছ অলিম্পিক 2024 কোনখন দেশে সৰ্বাধিক পদক লাভ কৰিছিলে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ বেছি মেডেল লাভ কৰিছিলে টোটেল 126টা মেডেল লাভ কৰিছিলে 40টা গোল্ড 44টা চিলভাৰ 42টা ব্ৰঞ্জৰ মেডেল চাইনা ছেকেণ্ড আছিলে থাৰ্ড জাপান ফ'ৰ্থ অষ্ট্ৰেলিয়া ভাৰতৰ স্থান আছিলে 71তম টোটেল 6টা মেডেল লাভ কৰিছিলে এটাও গোল্ড মেডেল লাভ কৰা নাছিলে চিলভাৰ এটা 5টা ব্ৰঞ্জৰ মেডেল নেক্সট মনু ভাকেৰ অন হুইচ মেডেল এট ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং ইভেণ্ট পেৰিছ অলিম্পিক 2024 মনু ভাকেৰে লাভ কৰিছিলে ব্ৰঞ্জৰ মেডেলটো ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টলত মনু ভাকেৰ এণ্ড সৰবজিৎ সিং অন হুইচ মেডেল এট পেৰিছ অলিম্পিক 2024 ইন মিক্সড টিম 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্ট তো মনু ভাকেৰ আৰু সৰবজিৎ সিঙে মেডেল লাভ কৰিছিলে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে নেক্সট স্বপ্নিল কুশালে ৰিচেণ্টলি owned bronze medal in which sport event at the Paris Olympic 2024 তেখেতে শ্বুটিঙত লাভ কৰিছিলে স্বপ্নিল কুশালে নীৰজ চোপ্ৰা on which medal at men's javelin throw event at the Paris Olympic 2024 পেৰিছ অলিম্পিক 2024 পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত নীৰজ চোপ্ৰাই চিলভাৰ মেডেল লাভ কৰিছিল এই চাব পাৰে তেখেতে অলিম্পিকত 89.45 মিটাৰ জেভলিন থ্ৰ' কৰিছিলে তেখেতে গোল্ড মেডেল জয়লাভ কৰিছে টকিঅ' অলিম্পিকত 87.58 মিটাৰ থ্ৰ' আগতে জয়লাভ কৰিছিলে অমন ছেৰাৱত হু ৰিচেণ্টলি won bronze medal at the Paris Olympic 2024 associated with which sport তেখেতে কি খেলৰ সৈতে জড়িত অমন ছেৰাৱত অপশ্যন বি ৰেছলিং খেলৰ সৈতে জড়িত মল্লযুদ্ধৰ সৈতে জড়িত নেক্সট হুইচ কাউণ্ট্ৰি won bronze medal in the hockey event at the Paris Olympic 2024 ব্ৰঞ্জ মেডেল লাভ কৰিছিলে ভাৰতে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ এটো চাব পাৰে মেডেল ৱাজ won by India's men national hockey team কেপ্টেইন কোন আছিলে হৰমনপ্ৰীত সিং নেদাৰলেণ্ড জয়লাভ কৰিছিলে গোল্ড মেডেল জাৰ্মানীয়ে চিলভাৰ মেডেল লাভ কৰিছিলে তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে ডুৰাণ্ড কাপ 2025 ডুৰাণ্ড কাপ 2025 কোনটো দলে জয়লাভ কৰিছিলে ডায়মণ্ড হাৰ্বাৰ নৰ্থ ইষ্ট ইউনাইটেড FC ইষ্ট বেংগল নে মোহন বাগান এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব
আৰু আজিৰ ভিডিঅ'টোৰ পিডিএফখন আপোনালোকে লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখনত পাই যাব। পিডিএফ বুকলেটখনত আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাব। 2100ৰো অধিক MCQ আছে আৰু এড হ'ব। ডিচেম্বৰ মাহখন শেষ হ'লে ডিচেম্বৰ মাহখনৰো এড হ'ব। আৰু টপিক এইবিলাক পাব 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিলিয়ন এৱাৰ্ডছ, যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে 2025 চনৰ গোটেইবিলাক এই কণ্টেণ্ট থকা গোটেইখিনি পাব আপোনালোকে। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে। গতিকে আপোনালোকে যদি এই বুকলেটখন পাৰচেছ কৰিব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে পিডিএফখন পাৰচেছ কৰিব পাৰে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ মানে ধন্যবাদ।